চাওক মোৰ ফালে কোৱালিটি চাওক চাওক মোৰ চাওক মোৰটো চাওক ক'লা আমাৰ এইবাৰ যিটো মূলৰ অধিৱেশন ভাগ তেজপুৰ জিলাতে আমাৰ অনুষ্ঠিত কৰা হৈছে গতিকে আমাৰ ইয়াত অসমৰ পৰা বিভিন্ন ধৰণৰ ভকত বৈষ্ণৱ আই সমস্ত যুৱক যুৱতী সমস্ত আৰু শিশু সমস্ত সকলো আহিব গতিকে আমাৰ ইয়াত প্ৰায় 90% কাম এতিয়া সম্পূৰ্ণ হৈছে শিবিৰৰ কামবিলাক এই শিবিৰবিলাক আমি বনোৱাৰ এটাই মানে কাৰণ আমাৰ ইয়াত অসমৰ পৰা বিভিন্ন ভকত বৈষ্ণৱ আহি আমাৰ ইয়াতে তেখেতসকল থাকিব আমি তেখেতসকলক যিমানখিনি পাৰোঁ সেৱা শুশ্ৰূষাৰে আমি আগুৱাই লৈ যাব লাগিব আৰু যাতে সেই ভকত বৈষ্ণৱ সমস্তাই আমাক কোনো ধৰণৰ বেয়া নাপায় গতিকে যিহেতু আমাৰ তেজপুৰ জিলাতে নিজৰ জিলাতে এইবাৰ অধিৱেশন ভাগ আমি পতা হৈছে আমি গতিকে আজি প্ৰায় এমাহমান ধৰি প্ৰায় কষ্ট কৰি আছোঁ কষ্ট কৰাৰ এটাই কাৰণ আমাৰ ভকত বৈষ্ণৱ সমস্ত যিহেতু আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিব তেখেতসকল আহি আমাৰ ইয়াত থকা মেলা সকলো সুবিধাবিলাক আমি কৰি দিছোঁ গতিকে তেখেতসকল অহা প্ৰায় এটা শিবিৰত 300মানকৈ ভকত বৈষ্ণৱ থাকিব পাৰিব গতিকে তেখেতসকলৰ কাৰণে আমি বহুত ধৰণৰ কষ্ট কৰিছোঁ কষ্ট এটাই কাৰণে কৰিবলগীয়া হৈছে আমাৰ তেজপুৰ জিলাখন নিচেই কাষত থকা আমাৰ জামুগুৰি বিষ্ণু সমন্বয় ক্ষেত্ৰতে আমাৰ আজি অধিৱেশন ভাগ মানে স্থাপিত কৰা হৈছে যে সেইকাৰণে মানে আমাৰ ইয়াত ভকত বৈষ্ণৱৰ পৰা ধৰি যুৱক যুৱতীৰ পৰা ধৰি সেৱক সেৱিকাৰ পৰা ধৰি সকলোৱে আহি বহুত ধৰণৰ কষ্ট কৰিছে গতিকে সেইখিনি আমি বহল আপোনাৰ 180 ফুট দীঘল আৰু 16 ফুট আপোনাৰ এটা শিবিৰত বহল গতিকে 300 মান থাকিব আমাৰ শিবিৰ শংকৰ সংঘৰ শিবিৰ বনাইছোঁ এনেকুৱাকৈ যাতে ভকত বৈষ্ণৱে দেখি ভাল পায় থাকি ভাল পায় আনন্দ পায় ফূৰ্তি আহে সকলোকে আমি সেইমতে মানে সজাইছোঁ শিবিৰ সজাইছোঁ নামঘৰৰ পৰা আদি কৰি গোটাই সজাই আছোঁ ভকত বৈষ্ণৱ আহিলে আমি সেৱা ল'ম ধুনীয়াকৈ সেৱা লৈ পেলাই আমি ভকত বৈষ্ণৱক কেনেধৰণত বিদায় দিব পাৰোঁ সেইখিনি আমি চেষ্টা কৰি আছোঁ তেখেতসকল অহালে আমি অপেক্ষা কৰি আছোঁ সেই অপেক্ষা মতে আমি মানে চাই আছোঁ বাট চাই আছোঁ আৰু বাট চাই থাকি আমি তেখেতসকলক এই শুশ্ৰূষাৰে আমি বিদায় দিওঁ তেনেধৰণত আমি বিদায় দিম আৰু দিনে নিশাই আমি ইয়াত মানে কাম কৰি আছোঁ মানে ছুটি নাই আমাৰ কাৰণ ভকত বৈষ্ণৱ আহিব যে সেৱা ল'ম আমাৰ পৰিশ্ৰমটো আমি পৰিশ্ৰম বুলি ভবা নাই আৰু ঐ আহিছে বৈষ্ণৱ পাতিছে ঠাই বহিছে বৈষ্ণৱ লৈ হৰি নাম ঐ নাম কি হৈব নামৰ সমান ঐ আহিছে বৈষ্ণৱ পাতিছে ঠাই বহিছে বৈষ্ণৱ লৈ হৰি নাম ঐ ৰাম কি হৈব নামৰ সমান শ্ৰীমন্ত শংকৰ হৰি ভকতৰ গানা যেন কল্পতৰু হৰি ৰাম আহিছে বৈষ্ণৱ পাতিছে ঠাই বহিছে বৈষ্ণৱ লৈ হৰি নাম ঐ ৰাম কি হৈব নামৰ সমান লয়ুৱে লয়ু হৰি নাম লয়ুৱে লয়ু হৰি নাম লয়ুৱে হৰি নামৰ লয়ুৱে বৈকুণ্ঠ প্ৰকাশে লয়ুৱে প্ৰেময় মিতৰণ